সমজিলাৰ কুশালবংশী ছাত্ৰ সন্থা আৰু কুশালবংশী মহিলা পৰিষদৰ উদ্যোগত আমাৰ 3 ঘণ্টা অৱস্থান কাৰ্যসূচী লোৱা হৈছে। বিশেষকৈ কুশালবংশীকে ধৰি অসমৰ 6 জনগোষ্ঠীক বিধানসভা নিৰ্বাচনৰ আগতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰখনক আমি জনজাতিকৰণ কৰা নাই কাৰণে আমি এটা অনুৰোধ জনাইছোঁ। আৰু যদি 26ৰ নিৰ্বাচনৰ আগত কুশালবংশীকে ধৰি 6 জনগোষ্ঠীক ৰাজ্য চৰকাৰখনে জনজাতিকৰণ নকৰে বা বিভিন্ন ভাৰতীয় সংবিধানৰ আধাৰত থকা আমাৰ সুবিধাবিলাক যদি নিদিয়ে, তেতিয়া আমি হয়তো আমাৰ মাৰ্ঘেৰিটা সমজিলাৰ যিসকল কুশালবংশী ভোটাৰ আছে, ভোটাৰবিলাক হয়তো অন্য ফালে ধাৱমান হোৱাটো স্বাভাৱিক কথা। কাৰণ আৰু এটা কথা আমি অসমৰ বিশেষকৈ সন্মানীয় মুখ্যমন্ত্ৰীক এটা কথা বুজি বিচাৰিছোঁ, কুশালবংশীসকলক আজি বিভিন্ন ক্ষেত্ৰত নামনি, মধ্য, উজনি বুলি ভাগ ভাগ কৰি কিন্তু আমাৰ মাজত এটা দ্বন্দ্ব, এটা গোট সৃষ্টি কৰিছে। আমি বিচাৰিছোঁ ধুবুৰীৰ পৰা শদিয়ালৈকে সমূহ কুশালবংশী ৰাইজক একগোট কৰি 2026 চনৰ নিৰ্বাচনৰ আগত জনজাতিকৰণ কৰক। মই আপোনালোকৰ আগত আমি বক্তব্য আগবঢ়াইছোঁ। আৰু বিশেষকৈ মাৰ্ঘেৰিটা সমজিলাৰ সন্মানীয় বিধায়কক এটা কথা ক'ব বিচাৰিছোঁ যে আজি সন্মানীয় বিধায়কে মাৰ্ঘেৰিটা অন্যান্য জাতি জনগোষ্ঠীক যি ধৰণৰ সা সুবিধা প্ৰদান কৰিছে, বিশেষকৈ আমাৰ কুশালবংশীসকলক আজিলৈকে আমাৰ কোনো ভেটি এডোখৰ নাই, কাৰ্যালয় নাই, বিশ্ব মহাবীৰ চিলাৰায় প্ৰতিমূৰ্তি এটা নাই, মঞ্চ নাই, যাতে এই সুবিধাখিনি আমাক সন্মানীয় মহোদয় বা বিধায়ক মহোদয়ে আমাক কৰি দিয়ে। আজি অৱস্থান ধৰ্মঘটৰ তৰফৰ পৰা আপোনালোকৰ সংবাদ মাধ্যমেদি আমি অনুৰোধ জনাইছোঁ। আজি আমি আমাৰ অৱস্থান ধৰ্মঘটৰ পৰা আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আমাক যি জনজাতিকৰণ আমাক আগত চেণ্ট্ৰেল চৰকাৰে আমাক দি থৈছিলে, সেই মানে আমাক ST-কৰণ এবাৰ জনজাতিকৰণ আমাক এই চৰকাৰে দিম কৰি যেতিয়া ভোট আহিব, ভোটৰ সময়ত আমাক কয় দিম বুলি, তাৰপিছত আমাক পাহৰি যায়, আমাক পিছত আমাক ঠেলা মাৰি দিয়ে। কিন্তু এইবাৰ আমি আমাৰ অৱস্থান ধৰ্মঘটৰ পৰা যে মাৰ্ঘেৰিটাৰ পৰা আমি সকীয়াই দিছোঁ চৰকাৰক, যদি আমাক জনজাতিকৰণ নিদিয়ে আমি কেতিয়াও আমি এই চৰকাৰক আৰু ভোট নিদিওঁ। আৰু আমি সকীয়াই দিছোঁ, আমাক এই জনজাতিকৰণ আমাক লাগিবই। বিজেপি চৰকাৰ মিছলীয়া, বিজেপি চৰকাৰ মিছলীয়া। নো ST, নো ৰেষ্ট। ST আমাৰ লিগেল ডিমাণ্ড, ST আমাৰ লিগেল ডিমাণ্ড। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।